हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ आपनालोक सकलोए भाले आछे मोरतो बहुत बेसी भाल कारण आज मैं মাজুলীলৈ गई आछो आरो हेसक ए आमार छानिका बा हाय आरो छानिका बार लगत मैं মাজুলীলৈ गई आछो बार घर মাজুলী गतिके बाय मक মাজুলীলৈ লৈ যাব আজি ऋतिशा बा बार एग्जाम আছে गतिके बाय যাব নোৱাৰে बदमा নিজৰ ঘৰ যাম ओके बोलो আমি ভিডিওটো আৰম্ভ কৰো আমি পালোহি নিমাটি ঘাট আৰু ইয়াৰ পৰা ফেৰীত উঠি আমি মাজুলীলৈ যাব লাগিব এৰি মাছৰ ইফালে দাঁড়ালে দা ৰাখিবা তুমি ইফালে বহ বিউটিফুল সানসেট কিন্তু মই ভালকে ফটো তুলিব পৰা নাই মানুহৰ ইমান ভিৰ স্কুলে এতিয়া আকৌ মেখেলাখন উলিয়ালো চাদৰখন নাই হাই ব্লগ বনাইছানে তুমি ব্লগটো কেনেকৈ উঠিব লাগে এতিয়া এতিয়া বহি দিম যাও কিন্তু এফালে পানী ফালে চলা নহয় এফালে মাজতে হৈ আছে মাটি ওলাই গ'ল অকমান হৈ আছে মাটি অকমান হৈ গ'ল ইফালে চা অকলে মানে অকমান খোজকাঢ়িলে পাই যাম নহয় আমাৰ ইবাৰ নহয় তাৰ আগবাৰ গৰু বিহুৰ দিনা বুবুল খুৱাই সুন্দৰাকে মুকে পলকে নাওখনত উঠালে নহয় উঠাই পেলাই এটা ঠেল মাৰি দিলে ডাইৰেক্ট ইপাৰ পাই গ'লগে নহয় কিন্তু মোৰ ভয় লাগিছিলে দেই মাজতে যদি ৰখি গ'ল কি হ'ল তাৰপাছত আহোঁতেনে আকৌ বুবুল খুৱাই ভৰিয়ে চলাই আহিছে আগত নাৱত উঠিছিলো বে বাই লৈ যায় আজিকালি ভয় লাগে তাৰপৰা আমি নিনিলে কান্দো আৰু এই মাহত যাবা নে এতিয়া তুমি তাই কুকুৰৰ লগত খেলিব এতিয়া এইটো বা এই গছজোপাত এইটো ফটোটো মাৰা ৱাও হাই পানীখিনি দ হৈ আছে সেইকাৰণে পাপাই কেনে জাল মাৰি মাৰি একদম ডাঙৰ পুৰা ডাঙৰ লিখিলে ইয়াত আমাৰ ঢেৰ মাছ দিয়ে মানে মাছ ধৰা নাই আৰু ফাগুন মাৰ্চত এনেকুৱা ধৰে মাৰ্চ এপ্ৰিল মানত ধৰে আৰু উঠিছে লিখো আকৌ লিখোতে কোৱাটোহে বেলেগ দোৱান কৰে দোৱান কৰে কিন্তু লিখা খন ইয়াৰ তোৰ তেনেকুৱা মানে এতিয়ালৈকে মই যিমানখিনি দেখিলোঁ মাজুলীত জনবসতিটো মই ইমান ঘনত্ব নাই দেখা অকণমান পাতল আৰু খালী ঠাই বহুত আছে এনেকৈ আৰু খেতি কৰে আৰু ধান খেতিয়ে কৰে কেৱল এনেকৈ চব্জি খেতি তেনেকৈ নকৰে আমাৰ তাত মানে ধান খেতি হৈ যোৱাৰ পিছত চব্জি খেতি কৰে ইয়াত তেনেকৈ চব্জি খেতি নাই দেখা নকৰে হেনো আৰু সত্ৰটো বহুত আছে আৰু আজি হৈছে ডে 1 আৰু আজি আমি ওচৰৰে নামঘৰত যাম সত্ৰলৈ নাযাওঁ আৰু ৰাতি আমি ভাওনা চাম নামঘৰত ভাওনা হ'ব আজি এখন হৈছে ভোগপুৰ সত্ৰ আৰু এখন মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে 1528 চনত স্থাপন কৰিছিলে আৰু সেইবিলাকক কাইলৈ ভিতৰলৈ লৈ যাম সেইবিলাক সত্ৰ ভকতৰ বহা হয় চাৰিওফালে ভকতৰ বহা থাকে চাৰি হাতী বুলি কয় আমাৰ মাজুলী সত্ৰবিলাকৰ সেইটো বৈশিষ্ট্য হয় চাৰি হাতী হয় মাজুলী সত্ৰবিলাক বা এতিয়া এটা কথা ক'লে যে মাজুলীৰ সত্ৰবিলাক চাৰি হাতী হয় চাৰি হাতী মানে কি ক'লে মানে মাজত নামঘৰ থাকে ভকতৰ বহা আমি আকৌ ঘৰলৈকে যাম তাৰপিছত আমি চাদৰ মেখেলা পিন্ধিব লাগিব আৰু নামঘৰলৈ যাম
তাত আজি ভাওনা আছে আজি ৰাতি ভাওনা হ'ব মানে আৰু ভাওনা হোৱাৰ আগত নাম প্ৰসংগ কৰা হয় এইটো মানে নিয়ম হয় আৰু যেতিয়া ভাওনা এখন পতা হয় দিনত নাম প্ৰসংগ হয় থিয় নাম হয় আৰু ৰাতি ভাওনাখন হয় আৰু আমি যাৰ ঘৰত আছো আমাৰ বাহঁতৰ দেউতাকেও মানে ভাওনাত ভাও লৈছে আজিৰ ভাওনাখন হৈছে মৎস্য অৱতাৰ আৰু তাত সত্যব্ৰত ৰজাৰ ভাওটো লৈছে আমাৰ খুৰাই মানে বাহঁতৰ দেউতাকে তো এতিয়া তেওঁ মানে ভাওনা কৰিব তো তেওঁ দিনত আজি মানে সিজোৱা খানাটোহে খাব পাৰিব মাছ মাংস সেইবোৰতো নোৱাৰে আৰু তেল দিয়াও মানে খানা খাব নোৱাৰে যিহেতু তেওঁ আজি ভাওনা কৰিব গতিকে আজি তেওঁ মানে সিজোৱা খানা খাব লাগিব এইটো নিয়ম আৰু এইবোৰ চব সত্ৰৰ মাটি হয় আৰু সেইকাৰণে সত্ৰৰ মাটিৰ কাৰণে মানে গছবোৰ ইয়াত কাটিব নিদিয়ে ভকতসকলে এইটো সত্ৰাধিকাৰৰ ঘৰ হয় যিটো আপোনালোকে বৰ্তমান দেখিছে এই দুজোপা এই দুজোপা শংকৰদেৱে ৰুই যোৱা বকুল গছ চেণ্ডেল খুলি সোমাব লাগিব মানে এইখিনি পৰা সত্ৰৰ ভিতৰলৈ সোমালে দুজোপা বকুল হয় লগ লাগি আছে দেখিছানে দুজোপা গছ জইন হোৱাৰ নিচিনাকে এনেকে ইফালৰ পৰা ঠালটো গৈ ইফাললৈ গৈ বহুত বছৰ পুৰণি হয় যেতিয়া সত্ৰ স্থাপন কৰিছিলে তেতিয়াতো গেট বনোৱা নাছিলে তেতিয়া এনেকৈ গেটৰ নিচিনাকৈ দুজোপা এনেকৈ মুখতে গছ বনাই থৈছিলে গেটত মানে সোমাইব পৰাকৈ এনেকৈ কৰিছিলে